হেল্ল' এভৰিৱান, সকলোকে মোৰ এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি মই ৰেচিপিবোৰ কেইবাটাও বনাইছিলোঁ, কিন্তু তাৰে মাজৰ মই এটা ডিজাইন আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ইফতাৰ প্ৰিপাৰেশ্যন কৰি আছোঁ, ছাত্ৰ ছাত্ৰীয়ে ষোল্লটা বজা সোমালে। আৰু আজি বনাবলৈ লৈছোঁ মই ব্ৰেড পুডিং। তাৰ কাৰণে মই গাখীৰ লৈছোঁ 2 কাপ, 1 চামুচ কাষ্টাৰ্ড পাউডাৰ, চেনি সোৱাদ অনুসৰি দিছোঁ, এটা ইলাচি আৰু গোটেইখিনি মিক্সিত ভালদৰে মিক্স কৰি লৈছোঁ। এতিয়া মই এটা চচত এইখিনি বগাই ল'ম। ভালদৰে এনেকৈ ডাঠ হোৱাৰ পিছত মই ৰাখি দিছোঁ। এইফালে চেনি 2 চামুচ মেল্ট কৰি লৈছোঁ। এতিয়া মই কেৰামেলখিনি এটা চচত মই বাকি দিম। এতিয়া মই এইখিনি ভালদৰে ঠাণ্ডা হোৱাৰ পিছত মই বনাই ৰখা পুডিংখিনি ইয়াত বাকি দিম আৰু অলপ সময়ৰ কাৰণে ষ্টিম কৰি ল'ম। এইখিনি প্ৰায় 10 মিনিটমান ষ্টিম কৰাৰ পিছত মোৰ প্ৰায় পুডিংটো ৰেডি হৈ গৈছে। আৰু এইখিনি ভালদৰে মই ফ্ৰিজত প্ৰায় 15-20 মিনিট ৰাখি দিম। যদি আপোনালোকে 2-3 ঘণ্টাও ৰাখে আৰু বেছিয়ে ভাল হয়। এতিয়া যিহেতু ৰেচিপিটো দেখিছে মই উল্টাই দিছোঁ। এয়া কেৰেমেল পুডিং মোৰ ৰেডি। একদম ইজি ৰেচিপি হয়, নিশ্চয় এবাৰ ট্ৰাই কৰি চাব পাৰে। আৰু লগতে যদি আপোনালোকেও বনায় কমেণ্টত জনাব।